এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰসংগ যোৰহাট লোকসভা সমষ্টিত ইংৰাজীক লৈ চৰ্চা চলিছে এটা প্ৰশ্ন হৈছে যোৰহাটৰ পৰা ইংলিছ এমপি বিজয়ী হ'ব নেকি যোৰহাটৰ সাংসদ হ'বলৈ ইংৰাজী ভাষা জনাটো অতিকৈ প্ৰয়োজন নেকি সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে সমগ্ৰ যোৰহাটৰ ভিতৰ চৰা ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যিকেইটা সমষ্টিত অনুষ্ঠিত হ'ব তাৰে ভিতৰত আটাইতকৈ চৰ্চাত থকা সমষ্টিটোৱে হৈছে যোৰহাট যোৰহাটৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈ লগে লগে যোৰহাট চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বিতা হ'ব বৰ্তমানৰ সাংসদ তথা বিজেপি প্ৰাৰ্থী তপন গগৈৰ সৈতে ইতিমধ্যে গৌৰৱ গগৈ যোৰহাটত প্ৰচাৰ অভিযান আৰম্ভ কৰি দিছে যোৰহাটত কংগ্ৰেছ সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী নহয় কিন্তু গৌৰৱ গগৈ ভাবে যোৰহাটৰ সচেতন মানুহ আহিব এইবাৰ কংগ্ৰেছৰ পক্ষত যোৰহাটত এতিয়া তুলনা চলিছে গৌৰৱ গগৈ বনাম তপন গগৈৰ মাজত দুয়োৰে মাজত তুলনা কৰিব বিচাৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ সদনৰ মজিয়াত কোনে কেনেকৈ বক্তব্য ৰাখিব তাৰ ওপৰত এতিয়া যোৰহাটৰ অলিয়ে গলিয়ে আলোচনা চলিছে কংগ্ৰেছ পাৰ্টি গৌৰৱ গগৈ ভাল ইংৰাজী ক'ব জানে সদনৰ মজিয়াত গৌৰৱে ইংৰাজীত ভাষণ দিব পাৰিব বিজেপি পাৰ্টি তপন গগৈ ইংৰাজীত ভাষণ দিব নাজানে তপন গগৈ ভালকৈ হিন্দী ক'ব নাজানে বুলিও দাবী অখিল গগৈ ইংৰাজী ক'ব পৰা গৌৰৱক ভোট দিবলৈ একাংশ লোকৰ প্ৰচাৰ নিৰ্বাচনত যে ইংৰাজী ভাষা এটা বিষয়বস্তু হ'ব পাৰে সেই কথা বহুতেই ভবা নাছিল কিন্তু শুনি আচৰিত নহ'ব যোৰহাটত এইবাৰ ইংৰাজী ভাষা আলোচনাৰ বিষয়বস্তু হৈছে আচলতে এনে এটা বিষয়বস্তুক লৈ বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে বিৰোধীয়ে গৌৰৱৰ সমৰ্থকসকলে বাৰে বাৰে প্ৰচাৰ চলাইছে গৌৰৱে ভাল ইংৰাজী কয় সদনৰ মজিয়াত গৌৰৱে ইংৰাজীত ভাষণ দিব পাৰিব For Andhra Pradesh, we gave a special category status. We promised them. And today again, repeatedly, the Prime Minister has been betraying the people of Andhra Pradesh and denying them the rightful special status. We, the Congress Party, want special status for Andhra Pradesh. লোকসভাৰ মজিয়াত এইদৰে উদাক্ত কণ্ঠে ভাষণ দিছিল সাংসদ গৌৰৱ গগৈ সেইখিনি সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গৌৰৱ গগৈক হেম বৰুৱাৰ সৈতে তুলনা কৰিছিল এতিয়া প্ৰশ্ন হ'ল ইংৰাজীত ভাষণ দিব পৰা ব্যক্তি এজনেই ভাল সাংসদ হ'ব নেকি এজন ভাল সাংসদ হ'বলৈ হ'লে ইংৰাজী বা হিন্দী জনাটো প্ৰয়োজনীয় নেকি যদি সেয়ে হয় দাক্ষিণাত্যৰ পৰা হয়তো কোনো এজন সাংসদ সদনৰ মজিয়ালৈ নিৰ্বাচিত হ'ব নোৱাৰিলে দাক্ষিণাত্যৰ কোনো এজন সাংসদে সদনৰ মজিয়াত ইংৰাজী বা হিন্দীত ভাষণ নিদিয়ে তথাপিও নিজৰ স্থিতিত তেওঁলোক অটল থাকে কিন্তু যোৰহাটত এতিয়া এটা ধাৰণা দিব বিচাৰিছে তপন গগৈ ইংৰাজী নাজানে গৌৰৱ গগৈ ইংৰাজী জানে গতিকে তপন গগৈতকৈ গৌৰৱ গগৈ শ্ৰেষ্ঠ সাংসদ তেওঁলোকে সেইকাৰণে এতিয়া ভয় খাইছে তেওঁলোকে এতিয়া মানে দুজন কেণ্ডিডেটৰ মাজত তুলনা কৰাটো বন্ধ কৰি দিলা এতিয়া কৈছে যে গৌৰৱ গগৈ আৰু নৰেন্দ্ৰ মোদীৰ ইলেকশ্যন আৰে ক'ত গৌৰৱ গগৈ আৰু নৰেন্দ্ৰ মোদীৰ ইলেকশ্যন হৈছে কিমান ভয় খাইছে সেইটোতে ওলাই গৈছে নাই গৌৰৱ গগৈ বোলে আৰু নৰেন্দ্ৰ মোদীৰ মাজত নিৰ্বাচন গৌৰৱ গগৈ আৰু তপন গগৈৰ লগত নিৰ্বাচন এই কথাটো ক'ব পৰা নাই কেলে গৌৰৱ গগৈৰ ওচৰত তপন গগৈ এটা শিশুৰ ল'ৰা নিচিনা এটা বাচ্চাৰ নিচিনা এতিয়া বিজেপি দলৰ মানুহবিলাকে কৈ আছে যে গৌৰৱ গগৈ বোলে যোৰহাট লোকসভা সমষ্টি চিনি পাবৰ কাৰণে বহুত দিন লাগিব আৰে গৌৰৱ গগৈক যেনিবা যোৰহাট লোকসভা সমষ্টি চিনি পাবৰ কাৰণে এমাহ সময় লাগিলে কিন্তু তপন গগৈকটো ইংৰাজী আৰু হিন্দী ক'বৰ কাৰণে কমেও 20 বছৰ লাগিব আৰু হয়নে নহয় কওকচোন যিজন মানুহে ইংৰাজীও নাজানে যিজন মানুহে হিন্দীও নাজানে সেই তপন গগৈক বা যোৰহাট লোকসভা সমষ্টিৰ নিচিনা এটা সন্মানীয় লোকসভা সমষ্টিৰ পৰা জিকাই পঠিয়াই কিবা লাভ আছে নেকি অখিল গগৈ পোনে পোনে আক্ৰমণ কৰিছে তপন গগৈ ভালকৈ ইংৰাজী ক'ব নাজানে তপন গগৈক ইংৰাজী শিকিবলৈ আৰু 20টা বছৰ সময়ৰ প্ৰয়োজন হ'ব বুলি মন্তব্য কৰিছে অখিল গগৈ কিন্তু অখিল গগৈৰ বক্তব্যক ইতিমধ্যে খণ্ডন কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰূপজ্যোতিৰ মতে যোৰহাটৰ বিভিন্ন সভাই সমিতিয়ে তপন গগৈৰ পত্নীয়ে গৈ অসমীয়াত কথা বতৰা পাতিব পাৰিব কিন্তু সাংসদ যদিয়ে হয় গৌৰৱ গগৈৰ পত্নীয়ে অসমীয়াত নামঘৰ বা সভাই সমিতিয়ে কথা পাতিব নোৱাৰিব মানে কমন ক্লাছৰ এই ল'ৰা ছোৱালীবোৰেহে এইবোৰ মুখত শুৱায় এইবোৰ কোনোবা এজন বিধায়কৰ দৰে মানে অলগধ্য অকমন্য একেবাৰে মানে অকৰা বিধায়কৰ মুখতে এইবোৰ কথা মানে শুবা পায়
স্বাভাৱিক আপোনালোকে জানে অসমীয়া ভাষা ইতিমধ্যে ভাৰতীয় যি ভাষা আইনত ইতিমধ্যে লিপিবদ্ধ হৈছে তাত অসমীয়া ভাষাটো কথা ক'লে হিন্দীত অনুবাদ কৰি অন্য বিধায়কসকলে অন্য ভাষাত অনুবাদ কৰি ইংলিছত অনুবাদ কৰি তেওঁ শুনিব পাৰে থাকিল কথা নিজৰ মাতৃভাষাক সন্মান কৰাজনকে ৰাইজে নিশ্চয় সন্মান কৰিব এয়া প্ৰথম বিষয় দ্বিতীয় প্ৰসংগ যদি ক'ব যাওঁ আমি এতিয়া বিধায়ক হৈছে মই 5 বাৰৰ বিধায়ক আমি যদি বিধানসভাত থাকোঁ আমি কিবা বশতঃ যদি আমাৰ অন্য সভা সমিতি থাকে গুৱাহাটীলৈ যাওঁ তেতিয়া আমাৰ অনুপস্থিতিত আমাৰ যদি ভাওনা বা তুলনি বিয়া বা বিয়া সকাম বা ক্ৰিকেট খেল ফুটবল খেল ভলীবল খেল অনুষ্ঠিত হয় আমাক কয় যে আপোনাৰ বাইদেউকে পঠিয়াই দিব নেকি বা কেতিয়াবা মোৰ পৰিবাৰৰ নাম মাতু মানচুৰীয়াকে পঠিয়াই দিব নেকি মাতুকে পঠিয়াই দিব নেকি বুলি কয় আৰু তাই আহি পেলাই অকণমান হ'লেও অসমীয়াত ভাষাখন দিয়ে মানে ভাষণ এখন দি পেলাই ৰাইজক অকণমান হ'লেও সন্মান এটা জনায় সেৱা এভাগি ল'ব পাৰে নামঘৰত আঁঠুকাৰী সেৱা এভাগি ল'ব পাৰে বা খেলত সম্বোধন কৰিব পাৰে জ্যেষ্ঠসকলক লৈ আৰু ৰাইজে ভাল পায় এতিয়া প্ৰশ্ন আহিব যে গৌৰৱ গগৈ জিকাই কিবা লাভ হ'ব জানো তেখেতৰ পত্নী মানে ইংলিছৰ বাহিৰে চাগে বেলেগ ভাষা ক'বই নাজানে এই ইংলেণ্ডৰ নে আমেৰিকাৰ নে কোন ছুইজাৰলেণ্ডৰ মই নাজানো তেওঁ এতিয়া যদি জিকায়ো তেওঁ সহধৰ্মিনী আহি পেলাই কি কথা ক'ব এতিয়া তপন গগৈ ডাঙৰীয়াৰ বৌ শুদ্ধ অসমীয়া এগৰাকী বোৱাৰী এই বোৱাৰী আহি পেলাই তপন গগৈ অনুপস্থিত সাংসদজনৰ অনুপস্থিতিত ক'ৰবাত হ'লেও বিয়া সকামত গৈ ৰাইজৰ চাদৰ মেখেলা পিন্ধি পেলাই মাত এষাৰ দিব পাৰিব এই কথাবোৰো ৰাইজে লক্ষ্য কৰি পেলাই নিৰ্বাচনত ভোটদান কৰিব যোৰহাটত এতিয়া ইংৰাজী আলোচনাৰ বিষয়বস্তু ইংৰাজীক লৈ অলিয়ে গলিয়ে চৰ্চা চলিছে ইংৰাজী কোনে ক'ব পাৰে তাক লৈ আলোচনা চলিছে এতিয়া যোৰহাটত চাওক অখিল গগৈ ডাঙৰীয়াক মই শুনো অখিল গগৈ ডাঙৰীয়াই কৈছে বোলে তপন গগৈ হিন্দী ইংলিছ শিকোঁতে কিমান বছৰ লাগিব অখিল গগৈয়ে প্ৰথম এটা ইংলিছত এটা ভাষণ দিয়কচোন তপন গগৈৰ কথা বাদ দিয়ক অখিল গগৈ ডাঙৰীয়া এটা ইংলিছত ভাষণ দিয়ক এটা হিন্দীত ভাষণ দিয়ক তেওঁ প্ৰথমে নিজৰ কথাটো কওক তাৰপাছত বেলেগৰ কথা ক'ব বাস্তৱ সত্যটো হ'ল ইংৰাজী জনা নজনা নিৰ্বাচনৰ মূল বিষয়বস্তু নহয় এটা নিৰ্বাচনত এজন প্ৰাৰ্থী জিকিবলৈ হ'লে প্ৰাৰ্থীজনৰ ব্যক্তিত্বৰ লগতে প্ৰাৰ্থীজনৰ দলৰ সাংগঠনিক স্থিতি যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰে আজিৰ তাৰিখত যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ তুলনাত বিজেপিৰ সাংগঠনিক স্থিতি যথেষ্ট মজবুত এনে অৱস্থাত গৌৰৱ গগৈৰ তুলনাত তপন গগৈ ধনাত্মক দিশ আছে যথেষ্ট যোৰহাট লোকসভা সমষ্টিৰ কেৱল তিতাবৰ নাজিৰা আৰু শিৱসাগৰত বিৰোধী বিধায়ক আছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত শিৱসাগৰৰ জনগাঁথনি সলনি হৈছে শিৱসাগৰত আমগুৰিৰ এটা অংশ সোমোৱাৰ লগে লগে বিজেপিৰ ভেটি শক্তিশালী হৈছে বিজেপিৰ দাবী তপন গগৈৰ নিজা বিধানসভা সমষ্টি সোণাৰীত তপন গগৈ কমেও 25,000 ভোটত আগবাঢ়িব মৰিয়নীত এতিয়া অভূতপূৰ্ব শক্তি বিজেপি যোৰহাটৰ চাহ বাগিচাত এতিয়া বিজেপিৰ সপক্ষে ঢৌ গৌৰৱ গগৈ কাৰ বিৰুদ্ধাচৰণ কৰাৰ লগে লগে সমষ্টিৰ প্ৰায় 80,000 বঙালী ভোট গৌৰৱৰ কাষৰ পৰা আঁতৰি যাব কংগ্ৰেছৰ দখলত থকা তিতাবৰত এতিয়া কংগ্ৰেছৰ শক্তি পূৰ্বৰ দৰে নাই গৌৰৱ গগৈ তিতাবৰ সমষ্টিত কিছু ভোটত আগবাঢ়ি গ'লেও বাকীবোৰ সমষ্টিত আগবাঢ়িব নোৱাৰিব মাজুলীত অভূতপূৰ্ব ভোটত বিজেপি প্ৰাৰ্থী আগবাঢ়িব বুলি দাবী বিজেপি যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈ ভৰি ভাঙিছে হুইল চেয়াৰত বহি বহি তপন গগৈ এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছে তপন গগৈ সোধা হৈছিল গৌৰৱ গগৈ সমষ্টিটো ভালকৈ চিনি নাপায় আপুনি কি কয় নিৰ্বাচনত অৱতীৰ্ণ যেতিয়া হয় তেতিয়া সমষ্টিৰ চুককোণবিলাক আমি সকলোৱে চিনি পোৱা উচিত মই যেতিয়া 16 চনত প্ৰথম নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ সোণাৰী সমষ্টিৰ পৰা নিৰ্বাচিত মই যেতিয়া হৈছিলোঁ তেতিয়া সোণাৰী সমষ্টিৰ প্ৰতিটো ৰাস্তা প্ৰতিটো চুককোণ মোৰ নখ দৰ্পণত আছে আজি যোৰহাট লোকসভা সমষ্টি মই যেতিয়া মোৰ 10টা সমষ্টি আছে 10টা সমষ্টিৰ চুককোণ আজি মোৰ নখ দৰ্পণত আছে কাৰণ মই বহুবাৰ মই অঞ্চলবিলাক ঘূৰিছোঁ বহুবাৰ মই ৰাইজৰ লগত কথা পাতিছোঁ অঞ্চলবিলাকত কেনেকুৱা ধৰণৰ পৰিৱেশ আছে সেইবিলাক কথা আমি জানি লৈছোঁ আৰু সেইকাৰণে মই ভাবোঁ যে নিৰ্বাচনত যেতিয়া আমি অৱতীৰ্ণ হওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'লে ভৌগোলিক যিটো মোৰ পৰিসীমা সেই গোটেই পৰিসীমাটোৰ বিষয়ে মই ভালকৈ অধ্যয়ন কৰি লোৱা উচিত আৰু সেইকাৰণে মোৰ ক্ষেত্ৰত মই ভাবোঁ তেনেধৰণৰ কোনো সমস্যা কেতিয়াও সৃষ্টি হোৱা নাই আৰু ভৱিষ্যতে আমাৰ সমস্যা সৃষ্টি নহয় যোৰহাটত দুজন ভদ্ৰ প্ৰাৰ্থীৰ মাজত যুঁজ চলিছে ইজনে সিজনক পোনপটীয়া আক্ৰমণ এতিয়াও কৰা নাই নিজৰ নিজৰ ইছ্যুবোৰ সন্মুখত লৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে এতিয়া যোৰহাটৰ বাসিন্দাই এই দুই ভদ্ৰ প্ৰাৰ্থীৰ মাজৰ এজন প্ৰাৰ্থীক আগন্তুক লোকসভা নিৰ্বাচনত বিজয়ী কৰি তুলিব কিন্তু সেইজন ভদ্ৰলোক কোন হ'ব তপন গগৈ নে গৌৰৱ গগৈ
ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা